A'udzubillahi minasyaitonirrajim. Bismillahirrahmanirrahim. Assalamualaikum warahmatullahi wabarakatuh. মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক ও তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ জায়েজ দিলি খোৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব। কোনো মুছলমানক ঠাট্টা বা উপহাস কৰা ই কবিৰা গুনাহ আৰু ইয়াত কৰোতাজনৰ পাৰ্থিৱ বা জৈৱ কোনো ধৰণৰ উপকাৰ বা লাভো নাই। কিন্তু সৰ্বসাধাৰণ মুছলমান অসাৱধানতা বেপৰোৱাৰ কাৰণে তাত লিপ্ত আছে। কুৰাণ শৰীফত উল্লেখ আছে, কোনো দলে কোনো দলক যেন ঠাট্টা বিদ্ৰূপ নকৰে। হয়তো সিহঁত আল্লাহৰ ওচৰত ইহঁততকৈ উত্তম আৰু মহিলাসকলেও যেন মহিলাসকলক উপহাস বা বিদ্ৰূপ নকৰে। হয়তো সিহঁত আল্লাহৰ ওচৰত ইহঁততকৈ উত্তম। ঠাট্টা বিদ্ৰূপৰ অৰ্থ এই যে কাৰোবাক অৱজ্ঞা, অপমান আৰু তাৰ দোষ প্ৰকাশ এইদৰে কৰা, যাৰ দ্বাৰা মানুহে হাঁহে। ই বহু প্ৰকাৰৰ আছে, যেনে ১. চলন ফুৰণ, উঠা বহা, হঁহা, কথা কোৱা ইত্যাদিৰ নকল কৰা, নাইবা দেহৰ গঠন, শৰীৰৰ আকৃতি আৰু ৰং ৰূপৰ নকল কৰা। ২. তাৰ কোনো কথা আৰু কৰ্মত হাঁহি মাৰা। ৩. চকু নাইবা হাত ভৰিৰ ইংগিতেৰে তাৰ দোষ প্ৰকাশ কৰা। এইবোৰ এনেকুৱা সোৱাদ শূন্য গুনাহ যিবোৰ আজিকালি মুছলমান সমাজত মহামাৰীৰ দৰে বিস্তীৰ্ণ হৈ আছে। সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা আৰম্ভ কৰি বিশিষ্ট ব্যক্তিলৈকে সকলো এইবোৰত লিপ্ত হৈ পৰে। অথচ কোৰাণে কৰিমৰ ওপৰলিখিত আয়াতত সেইবোৰ হাৰাম হোৱাটো পৰিষ্কাৰ উল্লেখ আছে। আন এঠাইত কৈছে, ৱাইলুল লিকুল্লি হুমাজাতিল লুমাজাহ, অৰ্থাৎ প্ৰতিজন বিদ্ৰূপকাৰী দোষ বিচৰাজনৰ ইয়া ৱাইলাতানা মালিহা জাল কিতাবি লা ইউকদা দিৰু সগবিৰাতাও ৱালা কাবিৰতান ইল্লা আহছাহা। অৰ্থ, হায় আফচোচ, এইখন কেনে আমলনামা, ই দেখোন সৰু বৰ একোৱেই বাদ দিয়া নাই। সৰু ডাঙৰ পাপ সকলোবোৰেই ইয়াত লিপিবদ্ধ আছে। এই আয়াতৰ তফছিৰত কৈছে যে ইয়াত সগীৰাৰ দ্বাৰা উদ্দেশ্য হৈছে কোনো মানুহক তিৰস্কাৰৰ সুৰত হঁহা আৰু কবিৰাৰ দ্বাৰা উদ্দেশ্য হৈছে কোনো মানুহৰ ক্ষেত্ৰত বিদ্ৰূপাত্মক হাঁহি মৰা। হযৰত আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহুৱে কয় যে, এবাৰ মই কোনো এজন মানুহৰ নকল কৰিলো। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক বাধা দিলে আৰু ক'লে যে, মই যদি কোনো নকল কৰাৰ ওপৰত অজস্ৰ ধন সম্পত্তিত পাওঁ, তথাপিও মই কাৰো নকল কেতিয়াও নকৰো। আবু দাউদ, তিৰমিজি শৰীফ, ইহয়া। উক্ত হাদিছত এইপিনেও ইংগিত হ'ব পাৰে যে এইটো এনেকুৱা সোৱাদহীন আৰু উপকাৰ শূন্য গুনাহ য'ত পাৰ্থিৱ কোনো লাভালাভ নাই। আৰু মানি ললো যদি কোনো লাভালাভ হয়ও তথাপিও তাৰ ওচৰত যাব নালাগিছিল। হযৰত হাছান ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিসকলে আনক বিদ্ৰূপ কৰে সিহঁতৰ কাৰণে আখিৰাতত বেহেস্তৰ এটি দৰজা খোলা হ'ব আৰু তাৰ পিনে মতা হ'ব। যেতিয়া সি চুচৰি বাগৰি তাত উপস্থিত হ'ব,
তেতিয়া বন্ধ কৰি দিয়া হ'ব। পুনৰ আন এটি দৰ্জা খোলা হ'ব আৰু তাৰ পিনে মতা হ'ব। যেতিয়া তাত উপস্থিত হ'ব তেতিয়া বন্ধ কৰি দিয়া হ'ব। এইদৰে সদায় বেহেস্তৰ দৰ্জাসমূহ খোলা হ'ব আৰু বন্ধ কৰি থকা হ'ব। আনকি সি নিৰাশ হৈ যাব আৰু মাতিলেও সি বেহেস্তৰ দৰ্জাৰ পিনে নাযাব। বাই হাকবি। এজন মানুহৰ শব্দ কৰি বায়ু গৈছিল। তাত উপস্থিত থকা মানুহে হাঁহিব ধৰিলে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই সংক্ৰান্তত খুতবাৰ মাজত ধমকি আৰু উপদেশ বা তাম্বিহ কৰিলে আৰু ক'লে, যিটো কাম তোমালোকে নিজেও কৰা তেনে কৰ্মৰ প্ৰতি তোমালোকে কিয় হাঁহা? হযৰত মুআজ বিন জাবল ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনে কাৰোবাক তাৰ কৃত গুনাহৰ প্ৰতি লাজ দিয়ে সি তেতিয়ালৈকে নমৰিব যেতিয়ালৈকে সি নিজে সেই গুনাহত লিপ্ত নহ'ব। আহমদ বিন মুনী ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, ইয়াত উক্ত হাদিছত গুনাহৰ দ্বাৰা সেই গুনাহ উদ্দেশ্য যি গুনাহৰ জ্ঞাতা বা কৰা হৈছে। তিৰমিজি বা অমনোযোগিতা উপদেশ। কিছুমান হেতুকে বিদ্ৰূপ আৰু তিৰস্কাৰ কৰাক মজাহ, কৌতুক বা ব্যংগৰ অন্তৰ্ভুক্ত বুলি ধাৰণা কৰি তাত লিপ্ত হৈ থাকে। অথচ দুয়োটাৰ মাজত বিৰাট ব্যৱধান আছে। মজাহ ৰং ধেমালি জায়েজ, যিটো হযৰত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা প্ৰমাণিত আছে। তাৰ বাবে চৰ্ত হ'ল এই যে তাত সত্যৰ বিপৰীত কোনো কথা মুখেৰে ওলাব নালাগিব আৰু কাৰো মনো কষ্টদায়ক হ'ব নালাগিব আৰু সেয়াও বৃত্তি তথা অভ্যাস হ'ব নালাগিব। বৰঞ্চ হঠাৎ মাজে মাজে হৈ থাকে। ঠাট্টা, বিদ্ৰূপ আৰু উপহাস যদি সম্বোধিত ব্যক্তিৰ মনত কষ্টদায়ক নিশ্চিত হয় তেন্তে সৰ্বসন্মত হাৰাম। তাক জায়েজ, মজাহৰ অন্তৰ্ভুক্ত বুলি ভবাটো গুনাহ। লগতে মূৰ্খামি। আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক চবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।